আজিকালি চিৰিয়েলবোৰ একেবাৰে চাবই নোৱাৰি বৰ দুখ লাগে দেই কান্দি পেলাইছো একেবাৰে শাহুবিলাকে বোৱাৰীবিলাকক ইমান অত্যাচাৰ কৰে মোৰ ভণ্টিৰ জীয়েকজনীকো চাগে শাহুৱেকে এনেকেই অত্যাচাৰ কৰে জোৱাইও ঘৰত নাই তাতে তাই গাত লেঠা এইখিনি সময়ত তাইক ইয়ালৈকে লৈ অহাটো ভাল তাইৰ মাক বাপেকো নাই আমাৰ এই মহাৰাণীজনী এবাৰ কি কৰি আছে বোৱাৰী বোৱাৰী অ মা কওকচোন কি কৰি আছিলি বাৰু তই কচোন কাম কৰি আছিলো মা শুন মোৰ অলপ কাপোৰ ধুবলগীয়া আছিলে মোৰ কঁকালটো বৰকৈ বিষাইছে মই নোৱাৰো ধুবলৈ তই পাৰ যদি ধুই দেচোন গম পাইছনে আৰু যদি কাপোৰকেইটা ধুই হয় তাৰ পাছত ঘৰকেইটাও ধুনীয়াকৈ খাৰি পুচি চাফা কৰি দিবি বৰ লেতেৰা হৈছে আজিৰ পৰা এসপ্তাহৰ আগতেই মোচা শুনচোন কথা এটা কওঁ অঁ মা মোৰ ভণ্টিৰ ছোৱালীজনীক ইয়ালৈকে আনিম বুলি ভাবিছোঁ জোৱাইও ঘৰত নাথাকে তাতে তাই গৰ্ভৱতী বৰ কষ্টত আছে চাগে হ'ব দিয়ক মা ইয়াতে থাকিব পাৰিব সেইকাৰণে মই ভাবিছোঁ তাইক লৈ অহা কথাটো ৰচোন দেই মই গাটো ধুই আহোঁ সকলো মানুহেই স্বাৰ্থপৰ অকল নিজৰখিনিহে বুজি পায় আনৰ কষ্টবোৰ কেতিয়াও নেদেখে সেইজনী নিজৰ ভনীয়েকৰ ছোৱালী সেইকাৰণে তাইৰ কথা বুজি পাইছে কিন্তু মোৰ কথাখিনিতো মায়ে কোনোদিনে বুজিবলৈ চেষ্টা নকৰে এনে অৱস্থাটো যে মই কিমান কি কৰিব লগা হৈছে তথাপি মই নকৰাৰ বদনামহে পাওঁ সেয়াই চাগে মানুহৰ মানসিকতা কি আৰু মইতো এইখন ঘৰৰ মেচিনহে মইতো কৰিবই লাগিব ন কাপোৰকেইটা ধুই লওঁগৈ নহ'লে মায়ে আকৌ কি ক'ব ঠিক নাই গা বেয়া বুলি ক'লেও নুশুনে হেৰা তুমি কিন্তু বহুত অহংকাৰী হৈ গৈছা দেই তাতে কি হ'ল একো হোৱা নাই কথাটোহে কৈছোঁ কিয়নো ইমান অহংকাৰ কৰিব লাগে আজি জীয়াই আছা কালিলৈ যদি তুমি মৰি যোৱা তেতিয়াহ'লে আপুনি সেইবোৰ কথা একো চিন্তা কৰিব নালাগে আপুনি নিজৰ কাম নিজে কৰি থাকক বাদ দিছোঁ বাৰু তুমিনো মগনি এজনীক ভাত কেইটামানো দিব নোৱাৰিলানে সিহঁতে সদায় এনেকৈ খুজিব আহিব আৰু মই সদায় দিব লাগিব নেকি তুমি কেইটামান খাই আধাই পেলাই দিলা দেখোন তেতিয়া সেইকেইটাই যেনিবা তুমি সেই মগনি এজনীক দিয়া হ'লে কি হ'লহেঁতেন কোৱাচোন চোৱাখানেত পেলাই দিছা তথাপি তুমি মগনি এজনীক দিবলৈ টান পালা নাপায় দেই এইবোৰক সহায় কৰিলেই ভগৱানে পায় গম পাইছা হ'ব এতিয়া আপুনি মোক নীতি শিক্ষা দিব নালাগে তুমিয়ে উঠাইছা গম পাইছানে সিহঁতকেইটা তুমিয়ে উঠাইছা নিধি আৰু ৰাহুলো তোমাৰ নিচিনাই হৈ গ'ল আগতে ইমান ভাল আছিলে এতিয়া সিহঁতেও অহংকাৰ কৰে তোমাৰ এটা মোবাইল আছেই একো কাম নোহোৱাকৈ আকৌ এটা আইফোন কিয় ল'ব লাগে তুমি সেইখিনি পইচাৰে তুমি যদি সেই দুখীয়া মানুহখিনিকে সহায় কৰিলা হয় ইমান বানপানী হৈছে গাঁৱত আপোনাৰ লগত থকাটোৱে ভুল আপোনাৰ লগত থাকিলে আমাৰ কথা শুনিবলৈ পাওঁ গতিকে মই এইখিনিৰ পৰা যাওঁগৈ বাদ দিয়া ৰাহুলৰ বিয়াখন পাতিব লাগিছিল নহয় পাতিব লাগিছিল বহুত ধনী ঘৰৰ ছোৱালী এজনী আনিব লাগিব তেতিয়াহে আমাৰ গাঁৱৰ সকলোৱে ক'ব ৱাও আনন্দী চৌধুৰী বোৱাৰীজনী বহুত ধনী ঘৰৰ বহুত সা সম্পত্তি আনিছে হেৰি যেনে তেনে ঘৰখনলৈ এজনী লখিমী বোৱাৰী আহিলেই হ'ল ধনী দুখীয়া কথা নাই বুজিছা কিন্তু মোৰ লগত আছে নহয় মই ভাবিছোঁ মোৰ সৰুকালৰ বন্ধু ৰাকেশৰ জীয়েককে বিয়া পাতি আনো নেকি কি কৈছে আপুনি কি কৈছে ইমান দুখীয়া ঘৰৰ ছোৱালীজনীক মই বিয়া পাতি আনিম নেকি দুখীয়া ঘৰৰ হ'লেও তাই বহুত ভাল ছোৱালী বহুত লখিমী ছোৱালী এইবাৰ মই যাওঁতে কিমান যে সেৱা শুশ্ৰূষা কৰিছে মই তাইক বহুত আশা কৰিছোঁ আমাৰ যদি ৰাহুলৰ ৱাইফ হয় মানে আমাৰ যদি বোৱাৰী হয় মই তেনেকুৱা ঘৰৰ ছোৱালী বিয়া পাতিব নোৱাৰোঁ হ'ব তুমি মোৰ কথা নুশুনা নহয় মই কালিলৈ যামগৈ একেবাৰে যামগৈ দিয়ক হ'ব দিয়ক মই ছোৱালীজনী চাব লাগিব কি যে হ'ব নহয় আপুনি মোৰ আশাত চেঁচা পানী ঢলা মানুহ এবাৰতো তুমি চোৱা ছোৱালীজনী এবাৰ দেখিলেই তোমাৰ মৰম লাগি যাব দিয়ক হ'ব দিয়ক আৰু ৰ'বা মই গাটো তিয়াই আহোঁ বৰ গৰম লাগিছে ঠিক আছে যাওক ছোৱালীজনীৰ নাম প্ৰীতি আছিলে আহি লওকচোন আমাৰ ঘৰৰ বোৱাৰী হয় সোনকালে চাউলকেইটা আনিলেগৈহে ভাতকেইটা খাব পাৰিম ৰাতিলৈকে মৰিলো আপুনি কোন হয় হে আপুনি দেখি নাপায় নেকি অন্ধ নেকি আপুনি হে এজনী তই দেখোন মোক খুন্দা মাৰি দিছ গাড়ীখনেৰে একদম চব থাকক জানো নহয় এনে ৰাস্তাৰ পথে ঘূৰি ফুৰিব কাম বন নোহোৱাকে হেৰো ইমান ধনী বুলি ইমান অহংকাৰ নকৰিবিচোন নিজৰ ভুলটো মানি ল মোৰ গাত একো দুখ নাই আপুনি ৰাস্তা দি আহি আছে ৰাস্তা দি কোন নাহে এইটো কি তহঁতৰ ৰাস্তা নেকি কাৰ আগত কথা কৈছে আপুনি জানেনে আনন্দী চৌধুৰীৰ একমাত্ৰ জয়ী মই প্ৰয়োজন হ'লে আপোনাক মই লকাপতো সোমাই থ'ব পাৰোঁ হেৰো হ'ব দে মোৰ গাতে দুখ মই চাওঁ দে মোৰ নিচিনা ছোৱালীজনীৰ আগত তৰ্ক কৰিব আহে
বা এনেকুৱা ছোৱালী দেখা নাই দেই বৰ আচৰিত ছোৱালী কিন্তু এইজনী মানুহজনীক তাইক খুন্দিয়াইছে আকৌ তাই ওলোটাকৈ দম দি থৈ গৈছে কি যে হ'ব নহয় সেই আনন্দীজনী যেনেকুৱা পুতেক আৰু জীয়েককো তেনেকুৱা কৰি তুলিছে পাব নহয় মছলা এদিন টকা হ'ল বুলিয়ে মানুহৰ ইমান অহংকাৰ হ'বলৈ নাপায় গাঁওখনত ইমান বানপানী হ'ল কোনো এটা দুখীয়া মানুহক সিহঁতে সহায় নকৰিলে ইফালে টকাৰ ওপৰতে বহি থাকে সিহঁতে আমাকো যদি দিলেহেঁতেন ভগৱানে ইমানবোৰ টকা আমি বহুত সহায় কৰিলোহেঁতেন কিন্তু ভাবিলেনো কি হ'ব ভগৱানে আমাক দিবও লাগিব নহয় ৰাহুল আহিলি আহ দেউতা মোক আশীৰ্বাদ কৰিব মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে প্ৰীতিমাজনী ৰাহুল যা ৰুমলৈকে যা আকৌ তাইক ৰুমলৈকে লৈ যা তাই যাওক অকলে মই তাইৰ লগত নাযাওঁ তোৰ আজিও এনেকৈ ক'বলৈ মন গৈছে অঁ দেউতা তাই মোৰ চইচ নহয় মোৰ চইচ মতে তুমি মোক বিয়া পাতি আনি দিয়া নাই নহয় তুমি তোমাৰ চইচ মতে আনিছা দেউতা ৰাহুল তুমি তুমি দেউতাক এনেকৈ কিয় কথা কৈছা সেইটো তুমি চিন্তা কৰিব নালাগে প্ৰীতি হ'ব তাক একো ক'ব নালাগে তুমি তাতে শুই থাকা গৈ যোৱা টোপনি ক্ষতি নকৰিবা এইবোৰ তাক মাকে দিয়া সংস্কাৰ মই কেতিয়াও ভবা নাছিলো দেউতা আপোনাৰ সন্তানে যে আপোনাক এনেকৈ কথা ক'ব পাৰে মাকৰ লগত থাকি থাকি অসভ্য হৈ গৈছে অ' দেউতা হেৰি বোৱাৰী আহি কি ঘৰ সোমালহিহে আপোনাৰ আৰম্ভ হৈয়ে গ'ল মানে মই একো আৰম্ভ কৰা নাই তোমাৰ পুতেৰাক ভাল শিক্ষা দিবা অলপ এইটো মোৰহে ল'ৰা আপোনাৰ ল'ৰা হয় জানো এইটো মোৰো ল'ৰা কিন্তু তুমি জানানে মোৰ ল'ৰাটোৱে মোক কেনেকুৱা ব্যৱহাৰ কৰে আপুনি যেনেকুৱা তেনেকৈ উত্তৰ দিয়ে চাগে তুমি বোৱাৰী যোৱা তুমি ৰুমলৈ যোৱা তোমাৰ এইবোৰৰ মাজত সোমাবলৈ কোনো প্ৰয়োজন নাই মা মোৰ কাৰণে সিটো ৰুম ঠিক কৰি দিয়া মই প্ৰীতিৰ লগত থাকিব নোৱাৰোঁ তাই মোৰ চইজৰ নহয় মই ৰীতিষ্ণাকে ভাল পাওঁ আৰু মই ৰীতিষ্ণাকে বিয়া পাতিম কিন্তু মই তোমালোকৰ জোৰতহে আজি বিয়া পাতিব লগা হৈছে নাজানো এইজনী গাত তোমালোকে কি দেখা পালা ৰাহুল ছোৱালীজনী আহিছেহে তই এনেকৈ ক'বলৈ মন যায় মই বাধ্য হৈছোঁ দেউতা কাৰণ তাই মোৰ চইজৰ নহয় তই জাননে আজিৰ পৰা 2 মাহৰ আগতে যেতিয়া মোৰ এক্সিডেণ্ট হৈছিলে তেতিয়া প্ৰীতিৰ বাপেকে মোক উদ্ধাৰ কৰিছিলে সি মোৰ সৰুকালৰ বন্ধুও আছিলে হ'ব দিয়ক দেউতা আৰু একো ক'ব নালাগে বলক মোৰ ৰুমটো দেখাই দিব ভালে কৰি দি বুজিছ একদম নাথাকিবি তাইৰ লগত একো দৰকাৰ নাই অঁ মা মই ৰীতিষ্ণাক বহুত ভাল পাওঁ মই তাইকে আনিম ৰীতিষ্ণাই কৈ আছিলে আৰু অলপ পইচা উপাৰ্জন কৰি লোৱা তাৰপিছত বিয়া হ'ম কিন্তু তোমালোকে কি কৰিলা হ'ব দিয়ে তই বুজি নাপাৱ নেকি আনিছোঁ আৰু বুজি পাবি অলপ তাইক চাকৰণী হিচাপত আনিছোঁ ইয়ালে ঘৰৰ কাম বনবোৰ কৰিব তোৰ কাপোৰ কানি ধুব তই বুজিয়ে পোৱা নাই হে হয় নেকি মা তেতিয়াহ'লে ঠিকে আছে দিয়া মোৰ ৰুমটো ঠিক কৰি দিয়া গৈ যোৱা অঁ বল নিজৰ কন্যা সন্তানকে সোমোৱাই থ'লে ড্ৰামৰ ভিতৰত চে ইমাননো বেয়া মানুহ থাকেনে এই পৃথিৱীত দেউতা অঁ প্ৰীতিমাজনী অঁ দেউতা আপুনি আদা দিয়া চাহ খাই ভাল পায় নহয় মই বনাই আনিছোঁ লওক অঁ দে মোৰ বৰ খাবলৈ মন গৈ আছিলে মাৰেতো উঠাই নাই নাই উঠা দেউতা এইখিনি দেউতা দিয়া তুমি সদায় ভালে থাকা দেউতা মা এতিয়ালৈ উঠাই নাই মই নাজানো নহয় কোনে কি খায় আপুনিয়ে কওকচোন আজি মই কি বনাম বোৱাৰী তুমি তোমাৰ হাতেৰে যি বনাই খোৱা মই তাতেই সন্তুষ্ট হ'লেও দেউতা তুমি যিয়ে নবনোৱা মোৰ চবেই ভাল লাগিব যোৱা তোমাৰ নিজৰ মৰ্জিমতে বনোৱাগৈ হ'ব দিয়ক দেউতা মই নহ'লে আলু পৰঠা বনাম হ'ব দিয়ক যাওঁ দেউতা যোৱা বোৱাৰী ৰাতিপুৱাৰ পৰা উঠি কিমানবোৰ কাম বন কৰি আছে আমাৰতো মিনিষ্টাৰণী উঠাই নাই বৰ সোৱাদ হৈছে দেই দেউতা কি কৰি আছা অঁ তই মই চাহ একাপ খাই আছিলোঁ বোৱাৰীয়ে দিলেহি পিছে তই ক'ত যাওঁ ইমান সাজি কাচি দেউতা মোক 5,000 টকা লাগিছিলে নহয় কালি দেখোন নিছিলিহে আজি আকৌ লগাই হ'ল নে কিয় লাগেনো তুমি যে প্ৰশ্ন কৰি থাকা সেইটো কাৰণে মই তোমাক বেয়া পাওঁ দেউতা তোমাৰ একমাত্ৰ ছোৱালী কোন কোৱাচোন কোন হ'ব আৰু তুমি তেনেহ'লে তুমি মোক কিয় নিদিয়া তুমি মানে দাদাকে ভাল পোৱা মোক ভাল নোপোৱা হ'ব দিয়া মই সুধিছোঁহে তোক পইচা নিদিওঁ বুলি ক'লে মাৰে আকৌ মোক বা কি কয় দিবতো লাগিবই বেছি দেৰি নকৰিবা না সোনকালে দিয়া মোৰ আজি পাৰ্টি আছে দেউতা তই সেইবোৰৰ লগত মিলা মিছাটো অলপ বন্ধ কৰ দেই বহুত হৈছে আৰু ৰাতি দেৰিকৈ ঘৰ সোমাওঁ মানে ক'ত কি কৰি ফুৰ তই এনেই অলপ এনজয় কৰোঁ আৰু সেইটো কথা হ'ল নে দেউতা তোমাৰ নিতুৱে জানো বেয়া কাম কৰিব পাৰে দেউতা নোৱাৰে তেনেহ'লে দিয়া পইচাটো দিয়া ৰ দি আছোঁ বৌ মোকো ধুনীয়াকৈ চাহ একাপ দিয়া অঁ নিছো নিতু আলু পৰঠাখিনি হৈছে আৰু সকলোকে দিবহে লাগে প্ৰীতি কি
বনাইছ? অ' মা, আলু পৰঠা। তই নাজানো নেকি ৰাতিপুৱা ৰাতিপুৱা ইমান ঘিউ দিয়ে যে আলু পৰঠা নাখাওঁ আমি? মোক এখন ব্ৰেড আৰু লাল চাহ একাপ দে। হ'ব দিয়ক মা, মই বনাই দিম বাৰু। এইখন ঘৰলৈ তোক বিয়া পাতি তোৰ শহুৰে আনিছে। আমাৰ কাৰোৰে তোক পচন্দ নহয়। ইমান থাৰ্ড ক্লাছ ঘৰৰ ছোৱালী এজনী, ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী আমি বিয়া পাতিম বুলি তই ভাবিছিলি নেকি? একমাত্ৰ এখেতৰ কাৰণে তোক বিয়া পাতিব লগা হৈছে। মোৰ ল'ৰাটো তোৰ লগত নাথাকেই, নুশুৱেই তোৰ লগত। মা, তোৰ লগত যাবলৈ লাজ লাগে মোৰ। আমি কেনেকৈ থাকোঁ, কেনেকৈ খাওঁ সেইটো কেনেকৈ জানিবি তই? তইতো সৰুৰে পৰা দুখীয়া ঘৰতে থাকি ডাঙৰ হৈছ, সেইটো তোৰ গাত দুখ নাই বাৰু। মা, প্ৰীতিক কোৱা মোক জুচ এগিলাচ দিবলৈ, মোৰ অফিচলৈ দেৰি হৈ আছে। শুনিছ নহয়, তাৰ অফিচলৈ দেৰি হৈছে, তাক জুচ এগিলাচ দেগৈ, সি আলু পৰঠা নাখায়। হ'ব মা। মেডাম, মই প্ৰীতিবক কৈছিলোঁ ৰাহুল দাই সদায় ৰাতিপুৱা সময়ত জুচ খাই যায় অফিচলৈ। তাই ক'লে মই নিজৰ হাতেৰে বনাই খুৱাম, সেইকাৰণেহে। তাই এখন সৰু ঘৰৰ পৰা আহিছে, তাই বা নাজানে তইতো কিমান বছৰৰ পৰা ইয়াত আছ, তইতো জানিব লাগে। দিনটোৱে বেয়া কৰি পেলালে। চৰি মেডাম, আৰু আগৰ পৰা এনেকুৱা নহয়। আজিৰ পৰা এনেকুৱা হ'লে কামৰ পৰা উলিয়াই দিবলৈ বেছি সময় নালাগিব তোক। মা, তাইকনো কিয় গালি পাৰিছে? মোৰ গাতহে দুখ, মইহে কৈছিলোঁ মই বনাম বুলি। বোৱাৰী, লৈ আহা, সোনকালে লৈ আহা আলু পৰঠা। ৰীতা, খা আকৌ ড্ৰিংক। অঁ, খাম। তোমাৰ বোৱাৰীক নেদেখুৱা নেকি? প্ৰীতি। অঁ মা, গৈছোঁ। আহিব এতিয়া ৰ। মোক আশীৰ্বাদ কৰিব। হ'ব, সেইবোৰ অল্ড ফেশ্বন। মই হ'লো আজিৰ যুগৰ বোৱাৰী, মোক ক্ষমা কৰিব নালাগে। আমি আজিৰ যুগৰ শাহু হয়, আৰু এনেকৈ বোৱাৰীক সেৱা কৰিবলৈ নিদিওঁ। আনন্দী, কি যে বোৱাৰী আনিলা তুমি? আমি এতিয়া ড্ৰিংকছ খাওঁ, ড্ৰিংক কৰোঁ, সেইবোৰে শ্বেয়াৰ কৰিব লাগে। কেইদিন জীয়াই থাকিম, এনজয় কৰিব লাগে আৰু। আনন্দী, বোৱাৰীক মোৰ ফালৰ পৰা এটা ক্লাছ দি দে, মানে ড্ৰিংকছৰ। চৰি খুৰী, মানে মই ড্ৰিংক নকৰোঁ। কি কৈছ তই? মোক খুৰী বুলি মাতিছ তই? তোৰ সাহস কেনেকৈ হ'ল মই সুধিছোঁ? সাহস কেনেকৈ হ'ল মোক খুৰী বুলি মাতিবলৈ? থাৰ্ড ক্লাছ, কোন ফালৰ পৰা মোক খুৰী যেন লাগে? আনন্দী, তই কি আমাক অসন্মানি কৰিবলৈ এখন ঘৰলৈ আনিছিলি? সেইকাৰণে মাতিছিলি? দে হ'ব দে, বাদ দেচোন। বাদ দিব নোৱাৰোঁ মই। আমাৰ ছ'চাইটিত কোনে ড্ৰিংকছ নকৰে, একমাত্ৰ তোৰ বোৱাৰী বাহিৰে। আজিলৈ মোক কোনেও আণ্টিজী বা খুৰী বুলি ক'বলৈ কোনো সাহস নকৰে। একমাত্ৰ তোৰ বোৱাৰীয়ে মোক হাঁহিলে, ক'লে। মই আৰু এক ছেকেণ্ডো ইয়াত নাথাকোঁ। মোৰ মুডটোৱে বেয়া কৰি পেলালে। মই ঘৰলৈ যাওঁগৈ। ঘৰলৈ গৈ ভালকৈ এটা পেক দিলেহে মই আকৌ ঠাণ্ডা মগজুৰে থাকিব পাৰিম। শুনচোন তই, তোৰ কলিজাখন ঠাণ্ডা পৰিলে এতিয়া? সকলোৰে আগত মোক অসন্মানি কৰি চবেই ক'লে নহয় তোৰ বোৱাৰী এনেকুৱা বুলি। মা, তোমাৰ ফ্ৰেণ্ডজনী ইমান খঙত কিয় কৈছে? এই মোক সিহঁতৰ আগত অসন্মানি কৰিছে। মোৰ ফ্ৰেণ্ডক তাই খুৰী বুলি মাতিছে, আৰু এগিলাচ ড্ৰিংক কৰিবলৈ ক'লে তাই ডাইৰেক্ট নকৰোঁ বুলি ক'লে। হয় নেকি মা? আজি ৰাহুল আহক, সকলো কথা কৈ দিম মই। মা, সেইটোনো কি ডাঙৰ কথা হ'ল? মই ঘৰত এনেকুৱা সংস্কাৰ কেতিয়াও পোৱা নাই। মই মদ খাই পোৱাই নাই। মই কেনেকৈ খাওঁ কওকচোন? চুপ থাক একদম। ৰাহুল আহক আজি। বৰ দেৰি হৈ গ'ল দেই। ৰাহুল আহিলে। অ' মা, কি হ'ল? এনেকৈ মন মাৰি আছা যে আৰু কান্দি আছা যে? আজি মোৰ লগৰজনী আহিছিলে, আৰু লগৰজনীৰ আগত মোক বহুত অসন্মানি কৰিলে তোৰ ঘৈণীয়েৰে। কি? তাই তোমাক অসন্মানি কৰিছে? অঁ ৰাহুল, আৰু সিহঁতবোৰ উঠি গুচি গৈছে, আৰু বোলে কোনোদিনে নাহে ইয়াত। তুমি দুখ নকৰিবা মা, মই তাইক সুধি আছোঁ। এতিয়া কিয় তোক দিব ৰ? মোৰ এটাই দুখ, মই দুখীয়া, সেইকাৰণে মোক কোনেও সহ্য নকৰে। মোক ইমান বেয়াকৈ কথা শুনাই, আনকি ৰাহুলেও কোনোদিন বুজিবলৈ চেষ্টা নকৰিলে। প্ৰীতি, ৰাহুল, তুমি মোৰ মাক কি কৈছিলা? কাৰ আগত কি অসন্মানি কৰিছিলা? মায়ে যে কান্দি আছে একো নোকোৱাকে? আৰু শুনি লোৱা, আজিৰ পৰা যদি তুমি মাক কিবা কোৱা আৰু ক'বলৈ যদি চেষ্টা কৰা, তেতিয়াহ'লে এখন ঘৰৰ পৰা তুমি ওলাই গুচি যাবা। ৰাহুল, তুমি যে মোক খং কৰিছা। তুমি জানানে মায়ে মোক কি কৈছিলে আৰু লগৰজনীয়ে মোক কি কৈছিলে? কি কৈছিল? মা, লগৰজনীয়ে মোক মদ খাবলৈ জোৰ কৰিছিলে। কি? অঁ ৰাহুল, কিন্তু মায়ে দেখোন। মাৰ মতে মই মদ খাব লাগিছিল। তুমি যেনিবা এদিন খালাই, কি হ'লনো? মোৰতো কি ইমান বিষাইছে?
কি হৈছে তোমাৰ? মোৰ মূৰটো বহুত ঘূৰাইছে আৰু বমি বমি লাগিছে দেখোন। ৰাহুল, ৰাহুল, মই মা হ'বলৈ ওলাইছো আৰু তুমি দেউতা। চে মই সিদিনা ড্ৰিংকছ কৰি আহি তাৰ লগত শুইছিলোঁ নহয়। মোৰ এতিয়াহে মনত পৰিছে। প্ৰীতি, তুমি এইটো সন্তান ৰাখিব নোৱাৰা, ৱাচ কৰিব লাগিব। কি কৈছা তুমি? মই তোমাক ভাল নাপাওঁ, মই ৰিতিষ্ণাক ভাল পাওঁ। মই তাইকে বিয়া কৰাম। মই তোমাৰ সন্তানৰ দায়িত্ব ল'ব নোৱাৰোঁ, তোমাৰ সন্তানৰ বাপেক হ'ব নোৱাৰোঁ। ৰাহুল, তুমি কালিয়ে গৈ এবৰ্চন কৰিব লাগিব। তুমি যদি মোৰ সন্তানৰ দায়িত্ব ল'ব নোৱাৰা তেতিয়াহ'লে নালাগে ৰাহুল, মই অকলে ল'ম। তথাপি তুমি মোৰ সন্তানটো এবৰ্চন নকৰিবা। লাগিলে মই এখন ঘৰৰ পৰা যামগৈ। মোক জীয়াই থাকিবলৈ দিয়া ৰাহুল। মই তোমালোকক একো আমনি নকৰোঁ। তুমি লাগিলে ৰিতিষ্ণাক লগ কৰা, আনা, মোৰ একো ক'বলগীয়া নাই। মোক তুমি নক'বা এবৰ্চন কৰিব, কাৰণ এইটো মোৰ প্ৰথম সন্তান। পিছত চাবা, কিন্তু ৰিতিষ্ণাক লৈ কিবা যদি অসুবিধা হয় চাবা। তুমি আৰু 4-5 মাহৰ পিছত গুচি যাবাগৈ। কেঁচুৱাটো হোৱাৰ লগে লগে তুমি ইয়াৰ পৰা গুচি যাবাগৈ। ঠিক আছে ৰাহুল। মোৰ বেবীটো মই তোমাক এই পৃথিৱীলৈ আনিম, তুমি চিন্তা নকৰিবা। আমনি লাগি গৈছে আৰু কিমান কৰিম। ৰাতিপুৱাৰ পৰা এতিয়া 10টা বাজিলাহি। লাহে লাহে মোৰ দিনো চমু চাপি আহিছে। এনেকৈ ইমান কষ্ট কৰি থাকিলে মোৰ যদি বেবীটোৱে কষ্ট পায়, কিন্তু উপায়তো নাই, মই কৰিবই লাগিব, নহ'লে মোক এইখন ঘৰৰ পৰা উলিয়াই দিব। দৰ্জাখন বা খোলে নে নোখোলে, এখেতে ড্ৰিংকছ কৰি শুই আছে। হেই শুনকচোন, শুনকচোন, মোৰ গাটো বৰ বেয়া লাগিছে, দৰ্জাখন খোলকচোন। কি হ'ল তোৰ? চাওঁ, আঁতৰি দিয়কচোন, মই অলপ শুই দিওঁ, গাটো বহুত বেয়া লাগিছে। আমনি কৰিব আহে, ভালকে ড্ৰিংকছখিনি কৰিবও নিদিয়ে মোক। ভালকে পনি আহিল দেই ৰাতি। প্ৰীতি, অ' প্ৰীতি, কি হৈছে তোমাৰ? ৰাতি দেখোন মই ড্ৰিংকছ কৰাৰ পাছত ঘূৰি মাৰি দিছিলোঁ। চি, ময়ো নহয়, বেচেৰীজনী ঈশ্বৰ জন্ম হোৱাৰ পাছত গুচিয়ে যামগৈ বুলি কৈছে। তাৰোপৰি তাই মোৰ ইমান খেয়াল ৰাখে। পৰহি দিনা ইমান জ্বৰ উঠিছিলে, তাই মোক ইমানখিনি কেয়াৰ লৈছে, আৰু মই শুনাচোন প্ৰীতি, অ' প্ৰীতি, তাই দেখোন বহুত জ্বৰ উঠিছে। প্ৰীতি, চে মইনো কিয় ৰাতি, মই আজিৰ পৰা ড্ৰিংকছে নকৰোঁ। কি আচৰিত কথাও, ৰাহুলে পৃথিক কোলাত লৈ গৈছে? ইয়াৰ কেতিয়াও হ'ব নোৱাৰে। এই মানে গাত লেঠা হোৱাৰে পৰা তাইৰ প্ৰেমত পৰিছে। সি কিয় ড্ৰিংকছ কৰি আহি সেইদিনা তাইৰ লগত শুব লগা হ'ল? তাইক মই কেইদিনমান ৰাখি পঠিয়াই দিয়াৰ কথা আছিল। তেতিয়াহে তই ৰিতিষ্ণাক বিয়া পাতি দিব পাৰিলি হয়। তাই ইমান ধনী ঘৰৰ, ইমান কষ্ট দিওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে। আনকি মই সন্ধিয়া তেলো পেলাই থৈ দিছিলোঁ পাকঘৰত, তাই তথাপি নপৰিলে। আমাৰ এখেতেতো তাইক টোপ পৰিবলৈকে নিদিয়ে। কেতিয়া যায়গৈ আৰু একো শুনিয়ে নাপায় নহয় কি কৰি আছে। ৰিতিষ্ণা, কি কৰি আছা? মনে মনে তাই শুইছে, ৰখিবা, মই বাহিৰলৈ গৈ আছোঁ। কি কথানো, তোমালৈ বৰকৈ মনত পৰি আছে। ৰখিবা, বাহিৰলৈ যাওঁ ৰ'বা। ৰাহুল, আজিলৈ মই তোমাৰ অন্তৰত সোমাব নোৱাৰিলো। হ'ব দিয়া, তুমি ৰিতিষ্ণাক লৈ সুখী থাকা, আৰু এমাহৰ পিছতেই মই যামগৈ। কি হৈছে কোৱাচোন তোমাৰ? কিয় এনেকৈ হৈছে মানে? একো হোৱা নাইকিয়া, তুমি বহুত মিছলীয়া। মই কি মিছলীয়া হ'লোঁ? ঘৰৰ মানুহৰ প্ৰেছাৰ বুলি তোমাক বেলেগ ছোৱালী বিয়া পাতি দিলে, আৰু তোমাৰ এতিয়া চাকৰিটো গৈছে। মই তোমাৰ লগত কিয় থাকিম? মই তোমাৰ লগত এনে টাইম পাছ কৰি আছিলোঁ। কি? মই অফিচত থকালৈকে তুমি মোক ভালেই পাই আছিলা, কিন্তু যেতিয়া মোক বছে কাম নকৰাৰ কাৰণে অফিচত জইন নকৰিবলৈ ক'লে, তাৰপিছতে তুমি মোক ভাল নাপাওঁ বুলি কৈ দিব পাৰিলা। ইমান চেলফিছ তুমি।
অঁ মই চেলফিছ মোক আজিৰ পৰা তুমি আৰু ফোন নকৰিবা মই ব্লক কৰিছোঁ বাই শুনাচোন ৰিতিষ্ণা তুমি এনেকুৱা কৰিব নোৱাৰা তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা তাই টকাৰ কাৰণে মোৰ লগত ইমান দিনে অভিনয় কৰি আছিলে কিন্তু আনে মোক নিস্বাৰ্থভাৱে ভাল পাই আহিছে একো এটা ক্ষতি হ'বলৈ নিদিয়াকৈ মোক ভাল পাই আহিছে সেইজনী ছোৱালীক মই ইমান দুখ দিলোঁ মোৰ একো এটা হ'বলৈ নিদিয়ে বেচেৰীজনী দৌৰি আহে সেইদিনা জ্বৰ উঠোঁতে গোটেই ৰাতি লাগিছে ইফালে তাইৰ নিজৰ দেহাটোৰ অৱস্থা নাই আচলতে মই মানুহ চিনি নাপালোঁ প্ৰীতি তুমি মোক ক্ষমা কৰিবা মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ মোৰ যোৱাৰ টাইম আহি পৰিছে পৰহিলৈ মোক ডেট দিছে আৰু মই ঘৰলৈ যাব লাগিব প্ৰীতি ৰাহুল তোমাক কোনে কি কৰিলে তুমি এনেকৈ কান্দিছা যে কোৱাচোন মোক কোনে কৰিলে তোমাক মই ইমান বেয়াকৈ ক'লোঁ ইমান বেয়া ব্যৱহাৰ কৰিলোঁ তথাপি তোমাৰ মোলৈ চিন্তা ৰাহুল তোমাক মই বহুত ভাল পাওঁ আৰু আগত মই তেনেকৈ কাকো এনেকৈ ভাল পোৱা নাই গতিকে তুমিয়ে মোৰ সকলো আৰু তোমালোকে এতিয়া টাইমমতে মই আৰু এসপ্তাহ মানে ইয়াত থাকিবলৈ পাম মই যাবগৈ লাগিব ৰাহুল তুমি ক'তো যাব নোৱাৰা প্ৰীতি আৰু তুমি ইয়াত বেলেগকৈ কিয় ক'বলৈ আহিলা তোমাৰ অসুবিধা নহ'ব জানো তুমিচোন ৰিতিষ্ণাকে ভাল পোৱা নাপাওঁ পাইছিলোঁ কিন্তু তাই বহুত চেলফিছ হয় তাই টকাৰ কাৰণেহে মোক ভাল পাইছিলে কিন্তু মোক সঁচা প্ৰেম তুমি কৰিছিলা মই মানুহ চিনি নাপালোঁ তোমাৰ নিচিনা এজনীক ইমান অন্যায় কৰি মই তাইৰ নিচিনা চেলফিছ এজনীক ইমান টাইম দিলোঁ আজিৰ পৰা মই তোমাক টাইম দিম প্ৰীতি এইটো মোৰ সন্তান মোৰ দায়িত্ব তুমি ক'লৈকো যাব নোৱাৰা তুমিয়ে মোৰ সকলো প্ৰীতি আৰু মাকো মই সকলোবোৰ কথা কৈছোঁ মায়ে স্বীকাৰ কৰিছে তোমাক মায়ে বহুত অত্যাচাৰ কৰিছিলে মাজনীও প্ৰীতি মা এইজনী মই বেলেগৰ কথা শুনি তোক বহুত অন্যায় কৰিলোঁ দুখীয়া বুলি কিন্তু তোৰ অন্তৰখন যে ইমান ভাল মই কেতিয়াও ভবাই নাছিলোঁ আচলতে ধনী দুখীয়াৰ লগত কোনো কথা নাই ধনী হ'লেও মানুহ দুখীয়া হ'লেও মানুহ মোক ক্ষমা কৰি দেচোন মই জানো মই যিখিনি কৰিলোঁ ক্ষমা কৰি দিয়াৰ যোগ্য নাই তেনেকৈ কৈ মোক লাজ নিদিব মা আপুনি মোৰ মা মই আপোনাৰ কথা একো ধৰা নাই নহয় আজিহে মোৰ ভাল লাগিছে সকলোবোৰ মিলা প্ৰীতি দেখি মই আগতেই কোৱা নাছিলোঁ জানো প্ৰীতি বহুত ভাল ছোৱালী মা বৌ সঁচাকৈ বহুত ভাল সেইদিনা মোক লগৰ ল'ৰা এটাই বৰ বেয়াকৈ জোকাইছিল পিছত বৌৱে গৈ তাক বহুত কিবা কিবি ক'লে তেতিয়াহে তাৰ পৰা সি আঁতৰি গৈছে মই তোমাৰ ভয়তে ক'বলৈ মানা কৰিছিলোঁ বৌক আজি কৈ দিছোঁ মোকো ক্ষমা কৰি দিবা বৌ মাৰ কথা শুনি মই তোমাক বহুত অন্যায় কৰিছিলোঁ বহুত অহংকাৰ কৰিছিলোঁ মই হ'ব দিয়া প্ৰীতি মই তোমাক বেয়া পোৱা নাই নহয় মই নিজৰ ভণ্টিজনীক জানো বেয়া পাব পাৰোঁ আমাৰ নাতি আহিব এতিয়া মোৰ বহুত ভাল লাগিছে আমাৰ নাতিয়ে কিমান যে খেলি ফুৰিব ইখন ঘৰত অঁ মা মোৰ সন্তান